আজি বন্ধৰ বাৰ ৰবিবাৰ, গতিকে সময় অকণমান পাইছোঁ। তো অলপ পিঠাগুড়ি মিক্সিত খুন্দি ল'লোঁ। সেইখিনি এতিয়া মই চালনীৰে চালি আছোঁ। পিঠা অলপ বনাম বুলি ভাবিছোঁ। আগতে সৰু থাকোঁতে এইবোৰ ঢেঁকীত কৰিছিলোঁ। মই নিজেও কৰি পাইছোঁ ঢেঁকীত। পিঠাগুড়িখিনি মোৰ পূৰা কৰা হৈয়ে গ'ল। এইখিনি মই 1 কেজি চাউল লৈছিলোঁ। প্ৰায় 5-6 ঘণ্টা ভিজাই ৰাখি থ'ব। ইয়াৰ পৰা অলপ পিঠা বনাম, অলপ ৰাখি দিম। এয়া পিঠা বনাব লৈছোঁ। এইখিনি পিঠা বনাম আৰু বাকীখিনি ভাজি ৰাখি দিম। ভাজি ৰাখি দিলে বহুদিনলৈ ৰাখি দিব পাৰি। তাৰপিছত আপোনাৰ ইচ্ছা অনুযায়ী লাড়ু বা পিঠা যি মন যায় বনাই খাব পাৰি। এইখিনিত এতিয়া নিমখ অকণমান দিম, সোৱাদ অনুযায়ী নিমখ দিব। ভাজি ৰাখি থোৱা পিঠাগুড়ি গৰম চাহত 1 চামুচমান দি চাবচোন। 1 চামুচ দিলেই বহুত হৈ যায়। তেনেকৈও মানে চাহ খাব পাৰি। আমি আগতে অৱশ্যে খাইছিলোঁ তেনেকৈ। মই ভজা পিঠাগুড়ি চাহত দি খাই ভাল পাওঁ। এয়া নিমখ দিলোঁ, সোৱাদ অনুযায়ী নিমখ দিব আৰু অকণমান মিঠাতেলো দিম। আৰু আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলটো স্কিপ কৰিব পাৰে। আৰু এয়া পানী দিলোঁ, জোখ অনুযায়ী পানী দিব। এতিয়া পানী দি এইখিনি মিশ্ৰণটো ভালদৰে মিলাই ল'ব লাগিব। আগতে এইটো পিঠা আমাৰ গাঁৱত, মানে মই যেতিয়া সৰু অৱস্থাত আছিলোঁ তেতিয়া মাহঁতে এটা মাটিৰ বাচনত বনোৱা দেখা পাইছিলোঁ। আৰু সেই বাচনটোক কোৱা হৈছিল গাঁৱৰ ফালে পাটচৰু বুলি। আৰু সেই মাটিৰ বাচনটোত বনাই কাৰণেই পিঠাটোক শলা চাপৰি নাম বুলি কয় পিঠাটোক। কিন্তু আচলতে কি নাম মই নাজানো। আপোনালোকৰ ফালে কি কয় ক'বচোন। মোৰ ছোৱালীয়ে অলপ আপত্তি কৰি আছে। তাই ভাপত দিয়া পিঠা খাব বিচাৰিছিল। ভাপত দিয়া পিঠা বনাবলৈকে আৰু বহুত মানে বেছি কষ্ট মেহনত কৰিব লগা হয়। সেইকাৰণে মই ক'লোঁ আজি নবনাওঁ, পিছত এদিন বনাই দিম। এয়া মই ফ্ৰাই পেনখন দিছোঁ। এখন মোৰ নন ষ্টিক হয়। আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা ফ্ৰাই পেন ল'ব পাৰে আৰু কেৰাহীটো বনাব পাৰি। এতিয়া অলপ সময় গৰম হ'ব দিছোঁ। এয়া মিশ্ৰণখিনি দি দিলোঁ ইয়াত আৰু অকণমান দিম। এতিয়া এখন ঢাকনি দি ঢাকি দিব লাগিব। অলপ সময় এতিয়া ৱেইট কৰিম। বেছি সময় নালাগে। এতিয়া চাম মই দাঙি। পিঠাটো হৈয়ে গৈছে। সুন্দৰকৈ দেখিছেনে উঠি আহিছে, তলত লাগি ধৰা নাই। এনেদৰে মই আৰু এটা পিঠা বনাই দেখুৱাই আছোঁ। মিশ্ৰণখিনি দিম এতিয়া। মিশ্ৰণখিনি দিলোঁ আৰু অকণমান দিম। তলত লাগি নধৰে, সুন্দৰকৈ উঠি আহে। এনেদৰে মই গোটেইখিনি যিখিনি মিশ্ৰণ বনাই লৈছিলোঁ, মিশ্ৰণখিনিৰ পিঠাকেইটা বনাই ল'ম আৰু। আজি এই পিঠা দিয়ে চাহ খাম। মোৰ ছোৱালী অৱশ্যে চাহ নাখায়, তাই চেনি দিয়ে পিঠা খাব। আজিকালি অৱশ্যে ঢেঁকী খুব কম দেখা পোৱা যায়। তথাপিতো গাঁৱৰ ফালে নিশ্চয় আছে। এতিয়া মই এইপিনে চাহো বনাইছোঁ অলপ। এই চাহ আৰু পিঠা খাম। আজি ৰাতিপুৱাৰ চাহকাপ এনেদৰে খাম। এতিয়া ৰাতিপুৱাৰ চাহকাপ লৈছোঁ খাব। এয়া পিঠা ল'লোঁ আৰু এয়া চাহ। মই চাহ মগটোতে লৈছোঁ, কাৰণ পিঠাৰ লগত চাহ অকণমান বেছি লাগে। এইটো মগ মই চাহ খাম বুলিয়ে কিনি আনিছিলোঁ। এবাৰ শিলিগুৰিত যাওঁতে মেলা হৈ আছিল তাত। তো মেলাও চাব গ'লোঁ, তাত দেখিলোঁ। দেখি এইটো মই মগটো কিনি আনিলোঁ। কোনে কোনে বাৰু এই পিঠাটো খাইছে। আজিৰ ভিডিঅ'টো ইমানখিনিতেই এৰিলোঁ। ভিডিঅ' দিবলৈ তেনেকুৱা সময় নাপাওঁ, তথাপিতো মাজে সময় দিওঁ। আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব।